ওয়েলকাম ভিউয়ার্স, এই ভিডিওটোত কালি আৰু পৰীক্ষাৰ কিছুমান ইম্পৰ্টেণ্ট কুৱেশ্যনসমূহ ডিছকাছ কৰিম। আমাৰ চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিওটো লাইক আৰু শ্বেয়াৰ কৰি দিব। তেনেহ'লে পলম নকৰি ভিডিওটো আৰম্ভ কৰোঁ। প্ৰথম প্ৰশ্ন, 10 সেণ্টিমিটাৰ বাহুৰ দৈৰ্ঘ্যৰ সমবাহু ত্ৰিভুজ এটাৰ কালি হৈছে সমবাহু ত্ৰিভুজৰ বাহু তিনিটা থাকে সমান। এটা বাহুৰ দৈৰ্ঘ্য দিয়া আছে 10 সেণ্টিমিটাৰ। ত্ৰিভুজটোৰ কালি কিমান হ'ব নিৰ্ণয় কৰিব লাগিব। সমবাহু ত্ৰিভুজৰ কালিৰ ফৰ্মুলাটো হৈছে √3/4a²। ইয়াত a হৈছে বাহুৰ দৈৰ্ঘ্য। বাহুৰ দৈৰ্ঘ্য দিয়া আছে 10 সেণ্টিমিটাৰ। স্কোয়াৰ আছে দুটা 10। 10ক 2ৰে কাটিম 5, 4ক 2ৰে কাটিম 2, 10ক 2ৰে কাটিম 5, 5 আৰু 5 পূৰণ কৰিম 25, √3 আছে 25√3। উত্তৰ হৈছে 25√3 বৰ্গ সেণ্টিমিটাৰ, অপশ্যন বি। নেক্সট কুৱেশ্যন, 7 মিটাৰ ব্যাসাৰ্ধৰ এখন বৃত্তাকাৰ টেবুলত ৰং লগাওঁতে কিমান খৰচ হ'ব যদিহে প্ৰতি বৰ্গমিটাৰত খৰচ হয় 30 টকা। বৃত্তাকাৰ টেবুলৰ ব্যাসাৰ্ধ হৈছে 7 মিটাৰ। টেবুলৰ ভিতৰৰ এই অংশখিনি ৰং কৰিব লাগে। ৰং কৰিব লাগে মানে ইয়াত আমি বৃত্তৰ কালিৰ সূত্ৰ ব্যৱহাৰ কৰিব লাগিব। বৃত্তৰ কালিৰ সূত্ৰ হৈছে πr²। পাইৰ মান হৈছে 7/22। r অৰ্থাৎ ব্যাসাৰ্ধৰ মান হৈছে 7 মিটাৰ। স্কোয়াৰ আছে 7 পূৰণ 7। 7 আৰু 7 কটাকটি কৰিম, 22 আৰু 7 পূৰণ কৰিম 154। বৃত্তাকাৰ টেবুলটোৰ কালি বা ক্ষেত্ৰফল হৈছে 154 বৰ্গ মিটাৰ। প্ৰতি বৰ্গ মিটাৰত ৰং লগাওঁতে খৰচ হয় 30 টকা, অৰ্থাৎ 1 বৰ্গ মিটাৰত ৰং লগাওঁতে খৰচ হয় 30 টকা। 154 বৰ্গ মিটাৰত ৰং লগাওঁতে খৰচ হ'ব 154 পূৰণ 30। 154 আৰু 30 পূৰণ কৰিলে হ'ব 4620 টকা। উত্তৰ হৈছে অপশ্যন ডি। নেক্সট কুৱেশ্যন, ৰম্বাছ এটাৰ কৰ্ণ দুডালৰ যোগ ক্ৰমে 10 সেণ্টিমিটাৰ আৰু 12 সেণ্টিমিটাৰ হ'লে ৰম্বাছটোৰ কালি নিৰ্ণয় কৰা। ৰম্বাছৰ কৰ্ণৰ যোগ দিয়া আছে 10 সেণ্টিমিটাৰ আৰু 12 সেণ্টিমিটাৰ। কালি নিৰ্ণয় কৰিব লাগে। ৰম্বাছৰ কালিৰ সূত্ৰ হৈছে ½ × h1 × h2। ইয়াত h1 হৈছে এটা কৰ্ণ আৰু h2 হৈছে আৰু এটা কৰ্ণ, অৰ্থাৎ ৰম্বাছৰ কালি হৈছে ½ × কৰ্ণ দুটাৰ পূৰণফল। h1 হৈছে 10 আৰু h2 হৈছে 12। 10ক 2ৰে কাটিম 5, 5 আৰু 12 পূৰণ কৰিম 60। উত্তৰ হৈছে 60 বৰ্গ সেণ্টিমিটাৰ, অপশ্যন এ। নেক্সট কুৱেশ্যন, এটা চতুৰ্ভুজৰ কোণসমূহ 5:7:11:13 অনুপাতত আছে। সৰ্বোচ্চ আৰু সৰ্বনিম্ন কোণৰ পাৰ্থক্য হ'ল চতুৰ্ভুজটোৰ কোণসমূহ 5:7:11:13 অনুপাতত আছে। সৰ্বোচ্চ কোণটো কিমান হ'ব আৰু সৰ্বনিম্ন কোণটো কিমান হ'ব নিৰ্ণয় কৰি তাৰ পাৰ্থক্য নিৰ্ণয় কৰিব লাগে। চতুৰ্ভুজৰ 4টা কোণৰ সমষ্টি হৈছে 360 ডিগ্ৰী। প্ৰথমে 5, 7, 11 আৰু 13 যোগ কৰিম। 5 আৰু 7 12, 12 আৰু 11 23, 23 আৰু 13 36। অনুপাত কেইটাৰ যোগফল হৈছে 36। সৰ্বনিম্ন কোণটো হৈছে 5, 36/5 পূৰণ 360 ডিগ্ৰী। 360ক 36ৰে কাটিম 10, 5 আৰু 10 পূৰণ কৰিম 50। সৰ্বনিম্ন কোণটো হৈছে 50 ডিগ্ৰী আৰু সৰ্বোচ্চ কোণটো হৈছে 36/13 পূৰণ 360 ডিগ্ৰী। 360ক 36ৰে কাটিম 10, 10 আৰু 13 পূৰণ কৰিম 130 ডিগ্ৰী। সৰ্বোচ্চ কোণটো হৈছে 130 ডিগ্ৰী আৰু সৰ্বনিম্ন কোণটো হৈছে 50 ডিগ্ৰী। পাৰ্থক্য হ'ব 130 - 50 80 ডিগ্ৰী। উত্তৰ হৈছে অপশ্যন চি। নেক্সট কুৱেশ্যন, এখন আয়তাকৃতিৰ শিশু উদ্যানৰ দৈৰ্ঘ্য 200 মিটাৰ, প্ৰস্থ 150 মিটাৰ। ইয়াৰ পৰিসীমাত বেৰ দিলে প্ৰতি মিটাৰত 20 টকা হাৰত কিমান খৰচ হ'ব। শিশু উদ্যানৰ দৈৰ্ঘ্য হৈছে 200 মিটাৰ আৰু প্ৰস্থ হৈছে 150 মিটাৰ। উদ্যানটোৰ পৰিসীমাত বেৰ দিব লাগে, অৰ্থাৎ উদ্যানটোৰ 4 সীমাত বেৰ দিব লাগে। 4 সীমাত বেৰ দিবলৈ হ'লে পৰিসীমা নিৰ্ণয় কৰিব লাগিব। যিহেতু শিশু উদ্যানটো হৈছে আয়ত আকৃতিৰ, তাৰ বাবে আয়তৰ পৰিসীমাৰ সূত্ৰ ব্যৱহাৰ কৰিব লাগিব। আয়তৰ পৰিসীমাৰ সূত্ৰ হৈছে 2 × l + b। ইয়াত l হৈছে দৈৰ্ঘ্য আৰু b হৈছে প্ৰস্থ। দৈৰ্ঘ্য হৈছে 200 মিটাৰ আৰু প্ৰস্থ হৈছে 150 মিটাৰ। 200 আৰু 150 যোগ কৰিলে হ'ব 350। 350ৰ লগত 2 পূৰণ কৰিলে হ'ব 700। শিশু উদ্যানৰ পৰিসীমা হৈছে 700 মিটাৰ। প্ৰতি বৰ্গ মিটাৰত খৰচ হয় 20 টকা, অৰ্থাৎ 1 বৰ্গ মিটাৰত খৰচ হয় 20 টকা। 700 বৰ্গ মিটাৰত খৰচ হ'ব
700 পূৰণ 20 700 আৰু 20 পূৰণ কৰিলে হ'ব 14,000 টকা উত্তৰ হৈছে অপশ্যন বি নেক্সট কুৱেশ্যন এটা সামন্তৰিকৰ কালি 18 বৰ্গ সেন্টিমিটাৰ আৰু ভূমি 6 সেন্টিমিটাৰ হ'লে উচ্চতা নিৰ্ণয় কৰা সামন্তৰিকৰ কালিৰ সূত্ৰ হৈছে ভূমি পূৰণ উচ্চতা সামন্তৰিকৰ কালি হৈছে 18 বৰ্গ সেন্টিমিটাৰ ভূমি দৈৰ্ঘ্য দিয়া আছে 6 সেন্টিমিটাৰ উচ্চতা নিৰ্ণয় কৰিব লাগে 18ক 6 ৰে কাটিম 3 উচ্চতা হৈছে 3 সেন্টিমিটাৰ উত্তৰ হৈছে অপশ্যন এ নেক্সট কুৱেশ্যন এটা আয়তক্ষেত্ৰৰ দৈৰ্ঘ্য 15 সেন্টিমিটাৰ আৰু কালি 150 সেন্টিমিটাৰ স্কয়াৰ যদি কেৱল দৈৰ্ঘ্যৰ বৃদ্ধিৰে আয়তটোৰ কালি এক সমস্ত 3 ভাগৰ 1 গুণলৈ বৃদ্ধি কৰা হয় তেন্তে আয়তটোৰ নতুন পৰিসীমা হ'ব আয়তক্ষেত্ৰৰ দৈৰ্ঘ্য হৈছে 15 সেন্টিমিটাৰ আৰু কালি হৈছে 150 বৰ্গ সেন্টিমিটাৰ প্ৰথমে আয়তক্ষেত্ৰটোৰ প্ৰস্থ নিৰ্ণয় কৰিব লাগিব আয়তৰ কালি হৈছে L * B L হৈছে দৈৰ্ঘ্য B হৈছে প্ৰস্থ কালি দিয়া আছে 150 বৰ্গ সেন্টিমিটাৰ দৈৰ্ঘ্য হৈছে 15 সেন্টিমিটাৰ 150ক 15 ৰে কাটিম 10 প্ৰস্থ হৈছে 10 সেন্টিমিটাৰ আকৌ কোৱা হৈছে কেৱল দৈৰ্ঘ্যৰ বৃদ্ধিৰে আয়তটোৰ কালি এক সমস্ত 3 ভাগৰ 1 গুণলৈ বৃদ্ধি কৰা হয় তেন্তে আয়তটোৰ নতুন পৰিসীমা কিমান হ'ব কালি এক সমস্ত 3 ভাগৰ 1 গুণলৈ বৃদ্ধি হয় অৰ্থাৎ 150 বৰ্গ সেন্টিমিটাৰৰ এক সমস্ত 3 ভাগৰ 1 গুণলৈ বৃদ্ধি হয় 150 পূৰণ এক সমস্ত 3 ভাগৰ 1 প্ৰথমে সমস্তটো ভাঙি লম 3 * 3 আৰু 1 যোগ কৰিম 4 3 ভাগৰ 4 150ক 3 ৰে কাটিম 50 50 আৰু 4 পূৰণ কৰিম 200 কালি 150 বৰ্গ সেন্টিমিটাৰৰ এক সমস্ত 3 ভাগৰ 1 গুণলৈ বৃদ্ধি হোৱা নতুন কালি হৈছে 200 বৰ্গ সেন্টিমিটাৰ এতিয়া এই আয়তক্ষেত্ৰৰ কালি 200 বৰ্গ সেন্টিমিটাৰৰ পৰা দৈৰ্ঘ্য কিমান হ'ব নিৰ্ণয় কৰিম কালি হৈছে 200 বৰ্গ সেন্টিমিটাৰ আৰু প্ৰস্থ হৈছে 10 সেন্টিমিটাৰ 200ক 10 ৰে কাটিম 20 দৈৰ্ঘ্য হৈছে 20 সেন্টিমিটাৰ দৈৰ্ঘ্যৰ মান পালো 20 সেন্টিমিটাৰ আৰু প্ৰস্থৰ মান পালো 10 সেন্টিমিটাৰ এতিয়া পৰিসীমা নিৰ্ণয় কৰিম পৰিসীমাৰ সূত্ৰ হৈছে 2 * L + B L ৰ মান হৈছে 20 B ৰ মান হৈছে 10 20 আৰু 10 যোগ কৰিম 30 30 ৰ লগত 2 পূৰণ কৰিম 60 পৰিসীমা হৈছে 60 সেন্টিমিটাৰ উত্তৰ হৈছে অপশ্যন সি নেক্সট কুৱেশ্যন এটা সমবাহু ত্ৰিভুজৰ পৰিসীমা হৈছে 6 সেন্টিমিটাৰ ত্ৰিভুজটোৰ কালি হ'ব সমবাহু ত্ৰিভুজটোৰ পৰিসীমা হৈছে 6 সেন্টিমিটাৰ এই 6 সেন্টিমিটাৰৰ পৰা প্ৰথমে বাহুৰ দৈৰ্ঘ্য নিৰ্ণয় কৰিব লাগিব সমবাহু ত্ৰিভুজৰ পৰিসীমাৰ সূত্ৰ হৈছে 3a ইয়াত a হৈছে বাহুৰ দৈৰ্ঘ্য পৰিসীমা হৈছে 6 সেন্টিমিটাৰ সমান 3a 6ক 3 ৰে কাটিম 2 সমবাহু ত্ৰিভুজটোৰ এটা বাহুৰ দৈৰ্ঘ্য হ'ব 2 সেন্টিমিটাৰ এতিয়া ত্ৰিভুজটোৰ কালি নিৰ্ণয় কৰিম সমবাহু ত্ৰিভুজৰ কালিৰ সূত্ৰ হৈছে √3/4 * a স্কয়াৰ ইয়াত a হৈছে বাহুৰ দৈৰ্ঘ্য হৈছে 2 a স্কয়াৰ আছে 2 পূৰণ 2 4ক 2 ৰে কাটিম 2 2 আৰু 2 কটাকটি কৰিম কটাকটি কৰাৰ পিছত থাকিলে √3 সমবাহু ত্ৰিভুজটোৰ কালি হৈছে √3 বৰ্গ সেন্টিমিটাৰ উত্তৰ হৈছে অপশ্যন ডি নেক্সট কুৱেশ্যন এটা কোঠাৰ মজিয়াৰ দৈৰ্ঘ্য 8 মিটাৰ আৰু প্ৰস্থ 5 মিটাৰ মজিয়াটোত 20 সেন্টিমিটাৰ পূৰণ 20 সেন্টিমিটাৰ দৈৰ্ঘ্যৰ কিমানটা টাইলছ লাগিব এটা কোঠাৰ মজিয়াৰ দৈৰ্ঘ্য হৈছে 8 মিটাৰ আৰু প্ৰস্থ হৈছে 5 মিটাৰ এই মজিয়াটোত টাইলছ লগাব লাগে টাইলছৰ দৈৰ্ঘ্য হৈছে 20 সেন্টিমিটাৰ পূৰণ 20 সেন্টিমিটাৰ মজিয়াটো হৈছে আয়ত আকৃতি আৰু টাইলছ হৈছে বৰ্গ আকৃতি কোঠাৰ মজিয়াটোৰ কাৰণে আয়তৰ কালিৰ সূত্ৰ প্ৰয়োগ কৰিব লাগিব আৰু টাইলছৰ কাৰণে বৰ্গৰ কালিৰ সূত্ৰ প্ৰয়োগ কৰিব লাগিব মজিয়াটোৰ কালিৰ সূত্ৰ হৈছে L * B অৰ্থাৎ আয়তৰ কালিৰ সূত্ৰ হৈছে L * B L হৈছে দৈৰ্ঘ্য B হৈছে প্ৰস্থ দৈৰ্ঘ্য হৈছে 8 মিটাৰ 8 মিটাৰক সেন্টিমিটাৰত আনিম 800 সেন্টিমিটাৰ আৰু 5 মিটাৰক সেন্টিমিটাৰত আনিম 500 সেন্টিমিটাৰ দৈৰ্ঘ্য হৈছে 800 সেন্টিমিটাৰ আৰু প্ৰস্থ হৈছে 500 সেন্টিমিটাৰ 800 আৰু 500 পূৰণ কৰিম 5 × 8 = 40 শূন্য 4টা আছে 4টা শূন্য লিখিম কোঠাটোৰ মজিয়াৰ কালি হৈছে 4 লাখ বৰ্গ সেন্টিমিটাৰ এতিয়া এটা টাইলছৰ কালি নিৰ্ণয় কৰিম বৰ্গৰ কালিৰ সূত্ৰ হৈছে বাহু স্কয়াৰ টাইলছৰ দৈৰ্ঘ্য হৈছে 20 সেন্টিমিটাৰ অৰ্থাৎ বাহুৰ দৈৰ্ঘ্য হৈছে 20 সেন্টিমিটাৰ
স্কোয়াৰ আছে 20 পূৰণ 20 লিখিম 20 আৰু 20 পূৰণ কৰিম 400 এটা টাইলছৰ কালি হৈছে 400 বৰ্গ সেন্টিমিটাৰ কোঠাটোৰ মজিয়াৰ কালি হৈছে 4 লাখ বৰ্গ সেন্টিমিটাৰ আৰু এটা টাইলছৰ কালি হৈছে 400 বৰ্গ সেন্টিমিটাৰ টাইলছ লাগিব 4 লাখ হৰণ 400 00 কটাকটি কৰিম 4000ক 4ৰে কাটিম 1000 উত্তৰ হৈছে 1000 অপচন বি নেক্সট কুৱেশ্যন এটা চকা 1000 পাক ঘূৰোতে অতিক্ৰম কৰা দূৰত্ব হৈছে 44 কিলোমিটাৰ চকাটোৰ ব্যাসাৰ্ধ হৈছে প্ৰথমে 44 কিলোমিটাৰক মিটাৰত আনিম 44 কিলোমিটাৰত হ'ব 44000 মিটাৰ চকাটো 1000 পাক ঘূৰোতে অতিক্ৰম কৰা দূৰত্ব হৈছে 44000 মিটাৰ এপাকত ঘূৰিব 44000 হৰণ 1000 0 আৰু 0 কটাকটি কৰিম চকাটো এপাকত ঘূৰিব 44 মিটাৰ অৰ্থাৎ এপাকৰ পৰিধি হৈছে 44 মিটাৰ চকাটোৰ ব্যাসাৰ্ধ কিমান হ'ব নিৰ্ণয় কৰিব লাগে তাৰ বাবে বৃত্তৰ পৰিধিৰ সূত্ৰ প্ৰয়োগ কৰিব লাগিব বৃত্তৰ পৰিধিৰ সূত্ৰ হৈছে 2πr পৰিধি হ'ব 44 মিটাৰ 2 পূৰণ পাইৰ মান হৈছে 7/22 আৰৰ মান দিয়া নাই নিৰ্ণয় কৰিব লাগে 44 সমান 2 22 আৰু r পূৰণ কৰিম 44r তলত হ'ব 7 এতিয়া ক্ৰছ মাল্টিপ্লাই কৰিম 44r সমান 44 * 7 r সমান 44 * 7 ৰ তলত হ'ব 44 আৰু 44 কটাকটি কৰিম r সমান 7 ব্যাসাৰ্ধ হৈছে 7 মিটাৰ উত্তৰ হৈছে অপচন সি নেক্সট কুৱেশ্যন কোনো এক ত্ৰিভুজৰ বাহুবোৰৰ দৈৰ্ঘ্যৰ অনুপাত 2/1 অনুপাত 3/1 অনুপাত 4/1 আৰু ইয়াৰ পৰিসীমা 130 সেন্টিমিটাৰ ত্ৰিভুজটোৰ আটাইতকৈ দীঘল বাহুৰ দৈৰ্ঘ্য হৈছে ত্ৰিভুজ এটাৰ পৰিসীমা হৈছে 130 সেন্টিমিটাৰ পৰিসীমা 130 সেন্টিমিটাৰ মানে এই তিনিটা বাহুৰ দৈৰ্ঘ্যৰ যোগফল হৈছে 130 সেন্টিমিটাৰ ইয়াৰ ভিতৰত আটাইতকৈ দীঘল বাহুটোৰ দৈৰ্ঘ্য কিমান হ'ব নিৰ্ণয় কৰিব লাগে প্ৰথমে 2/1 3/1 আৰু 4/1 এই অনুপাতবোৰৰ তলৰ সংখ্যাকেইটাৰ এলচিএম কৰিম 2 3 আৰু 4 এলচিএম হৈছে 12 এতিয়া ওপৰৰ সংখ্যাটো 12 কৰিম 1 ৰ লগত 12 পূৰণ কৰিলে হ'ব 12 ইয়াতো 1 ৰ লগত 12 পূৰণ কৰিলে হ'ব 12 ইয়াতো 1 ৰ লগত 12 পূৰণ কৰিলে হ'ব 12 12ক 2 ৰে কাটিম 6 12ক 3 ৰে কাটিম 4 12ক 4 ৰে কাটিম 3 বাহুবোৰৰ দৈৰ্ঘ্যৰ অনুপাতকেইটা হৈছে 6:4:3 6 4 আৰু 3 যোগ কৰিম 13 আটাইতকৈ ডাঙৰ বাহুটো হৈছে 6 13/6 পূৰণ 130 130ক 13 ৰে কাটিম 10 6 আৰু 10 পূৰণ কৰিম 60 আটাইতকৈ ডাঙৰ বাহুটোৰ দৈৰ্ঘ্য হৈছে 60 সেন্টিমিটাৰ উত্তৰ হৈছে অপচন ডি নেক্সট কুৱেশ্যন এটা বৃত্তৰ ক্ষেত্ৰফল কিমান হ'ব যাৰ পৰিধি 44 সেন্টিমিটাৰ বৃত্তৰ পৰিধি দিয়া আছে ক্ষেত্ৰফল নিৰ্ণয় কৰিব লাগে বৃত্তৰ পৰিধিৰ সূত্ৰ হৈছে 2πr আৰু বৃত্তৰ ক্ষেত্ৰফলৰ সূত্ৰ হৈছে πr²। ক্ষেত্ৰফল নিৰ্ণয় কৰোঁতে rৰ মান লাগিব অৰ্থাৎ ব্যাসাৰ্ধৰ মান লাগিব ব্যাসাৰ্ধৰ এই মানটো বৃত্তৰ পৰিধি 44 সেন্টিমিটাৰৰ পৰা নিৰ্ণয় কৰিব লাগিব পৰিধি হৈছে 44 সেন্টিমিটাৰ 2 * পাইৰ মান হৈছে 7/22 r অৰ্থাৎ ব্যাসাৰ্ধৰ মান নিৰ্ণয় কৰিব লাগিব 222 আৰু r পূৰণ কৰিম 44r তলত হ'ব 7 সমান 44 এতিয়া ক্ৰছ মাল্টিপ্লাই কৰিম 44r সমান 7 * 44 r সমান 7 * 44 ৰ তলত হ'ব 44 আৰু 44 কটাকটি কৰিম r সমান 7 ব্যাসাৰ্ধৰ মান হৈছে 7 সেন্টিমিটাৰ ব্যাসাৰ্ধৰ মান পালো 7 সেন্টিমিটাৰ এতিয়া বৃত্তৰ কালি নিৰ্ণয় কৰিম পাইৰ মান হৈছে 7/22 rৰ মান হৈছে 7 r² আছে 7 * 7 7 আৰু 7 কটাকটি কৰিম 22 আৰু 7 পূৰণ কৰিম 154 বৰ্গ সেন্টিমিটাৰ উত্তৰ হৈছে অপচন এ